নমস্কাৰ ফ্ৰেণ্ডছ, আজি আমি ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি যিটো 2017 এক্সাম হৈছিলে APSCৰ আণ্ডাৰত তাৰে জেনেৰেল সায়েন্স পেপাৰটো ডিছকাছ কৰিম। ঠিক আছে, কোনোবাই যদি টেলিগ্ৰাম জইন কৰিব পাৰে, এইটো পেইড গ্ৰুপ হয়। আপোনাৰ তাতে 800+ কুৱেশ্যন পেপাৰ আপলোডেড আছে, অনলি আসাম গভৰ্ণমেণ্ট। ঠিক আছে, বলক ষ্টাৰ্ট কৰোঁ। জেনেৰেল সায়েন্সৰ পাৰ্টটো ষ্টাৰ্ট কৰিম। আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ আছে, সেই তাৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ, চাই ল'ব পাৰে। এইটো আহি গ'ল, অলপ ষ্টাৰ্ট কৰোঁ। জেনেৰেল সায়েন্সৰ পেপাৰ এইটো। 1 নম্বৰ কি দিয়া আছে, হুইচ ওৱান অফ দ্য ফলোইং ৰিপ্ৰেজেণ্টছ অহমছ ল। অহমছ ল কোনটো ৰিপ্ৰেজেণ্টছ কৰে, আপোনাৰ ডি নম্বৰ হয়, ইয়াৰ আনচাৰ হ'ব অল অফ দ্য এবভ। ঠিক আছে, ভি ইকুৱেল টু আৰ আই। ঠিক আছে, ভোল্টেজ ইকুৱেল টু এবাৰ ৰেজিষ্টেন্স আৰু এম্পিয়াৰ দিয়া আছে, এইটো জুল দিয়া আছে, আই ইকুৱেল টু জি ভি দিয়া আছে। 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ কি দিয়া আছে আপোনাৰ, দ্য ৰেজিষ্টেন্স অফ এ কণ্ডাক্টৰ অফ ডায়মিটাৰ ডি এণ্ড লেংথ এল ইজ ৰেডিয়াছ আৰ ওম দিয়া আছে, লেংথ এল ইজ ৰেডিয়াছ ৰেজিষ্টেন্স আৰ দিয়া আছে, ইফ দ্য ডায়মিটাৰ অফ দ্য কণ্ডাক্টৰ ইজ হাফ। ঠিক আছে, ডায়মিটাৰ হাফ দিছে, হাফ এণ্ড লেংথ ইজ ডাবল। ঠিক আছে, লেংথ আকৌ ডাবল কৰি দিয়া আহে, দ্য ৰেজিষ্টেন্স উইল বি কি হ'ব, ৰেজিষ্টেন্স তেতিয়াহ'লে। ঠিক আছে, ইয়াত লেংথ দিয়া আছে, ঠিক আছে, ইয়াৰ এনচাৰ হ'ব 2 নম্বৰৰ আপোনাৰ ডি হ'ব ইয়াৰ এনচাৰ, 8 আৰ ওম। ঠিক আছে, 8 আৰ ওম হ'ব। Kirchhoff's current law is based on the Kirchhoff's current law কাৰ ওপৰত বেছ কৰি হয়। ঠিক আছে, চি হ'ব ইয়াৰ আনচাৰ, কনজাৰভেশ্যন অফ এনাৰ্জিৰ ওপৰত বেছ কৰি পেলাই Kirchhoff's current law আপোনাৰ প্ৰস্তুত কৰা হৈছে। ঠিক আছে, 4 নম্বৰ কি দিয়া আছে, এ Wheatstone bridge is in balanced condition when the ঠিক আছে, Wheatstone bridge বেলেঞ্চ কণ্ডিশ্যন হয় কেতিয়া। 4 নম্বৰ এনচাৰ আপোনাৰ ডি কি হ'ব, ভল্টেজ এক্ৰছ দ্য গেলভেনোমিটাৰ ইজ 0। ঠিক আছে, ভল্টেজ এক্ৰছ দ্য গেলভেনোমিটাৰ ইজ 0। পাঁচ নম্বৰ কি দিয়া আছে আপোনাৰ, দ্য বেষ্ট ৱে টু কম্পেয়াৰ দ্য EMF অফ টু চেলছ ইজ বাই ইউজিং। দ্য বেষ্ট ৱে কি হয় আপোনাৰ, 5 নম্বৰ এনচাৰ আপোনাৰ চি কি হ'ব আপোনাৰ পটেনচিঅ'মিটাৰ। ঠিক আছে, পটেনচিঅ'মিটাৰ হ'ব। EMF দিছে, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ দিছে, ইয়াৰ অফ টু চেলছৰ বিষয়ে কৈছিলে। ঠিক আছে, ইয়াৰ বেষ্ট কম্পেয়াৰ মেথড কি হ'ব আপোনাৰ পটেনচিঅ'মিটাৰ। ঠিক আছে, 6 নম্বৰ কি দিয়া আছে, প্লেটিনাম ৰেজিষ্টেন্স থাৰ্মোমিটাৰ ইজ ইউজড ফৰ টেম্পাৰেচাৰ মেজাৰমেণ্ট। দ্য প্ৰিন্সিপাল এইটো প্ৰিন্সিপাল কাৰ ওপৰত হয়, প্লেটিনিয়াম ৰেজিষ্টেন্স থাৰ্মোমিটাৰৰ ক্ষেত্ৰত। 6 নম্বৰ এনচাৰ হ'ব আপোনাৰ এ কি হ'ব, ৰেজিষ্টেন্স অফ প্লেটিনাম ইনক্ৰিজ উইথ টেম্পাৰেচাৰ। ঠিক আছে, ৰেজিষ্টেন্স কি হয়, প্লেটিনামৰ কি হয়, ইনক্ৰিজ হয়, বাঢ়ে উইথ টেম্পাৰেচাৰৰ লগত। ঠিক আছে, 7 নম্বৰ কি আছে আপোনাৰ, এ থাৰ্মোকাপল কেন বি ইউজড ফৰ টেম্পাৰেচাৰ মেজাৰমেণ্ট। ঠিক আছে, থাৰ্মোকাপল কেন বি ইউজড ফৰ টেম্পাৰেচাৰ মেজাৰমেণ্ট। অ'কে, দিছ ইজ বেষ্ট অন, এইটো আপোনাৰ কাৰ ওপৰত ডিপেণ্ড কৰে, কাৰ ওপৰত বেষ্ট কৰি পেলাই হয়। 7 নম্বৰ এনচাৰ হ'ব এ কি হ'ব, চিবেক ইফেক্ট। কি হ'ব আপোনাৰ চিবেক ইফেক্ট। 8 নম্বৰ কি দিয়া আছে আকৌ, পেল্টিয়াৰ ইফেক্ট কেন বি ইউজড। পেল্টিয়াৰ ইফেক্ট ইউজ কৰা হয় আপোনাৰ চি হ'ব ইয়াৰ আনচাৰ, ফৰ কুলিং এণ্ড হিটিং এ ছাবষ্টেন্স। ঠিক আছে, ফৰ কুলিং, হিট আৰু কুলিং দুয়োটাৰ ক্ষেত্ৰত হয় পেল্টিয়াৰ ইফেক্ট। 4 নম্বৰ কি হয় আপোনাৰ, দ্য ইউনিট অফ থাৰ্মো ইলেক্ট্ৰিক পাৱাৰ ইজ। থাৰ্মো ইলেক্ট্ৰিক পাৱাৰৰ ইউনিট কি হয়, 9 নম্বৰ এনচাৰ হ'ব আপোনাৰ চি কি হ'ব আপোনাৰ ভল্ট পাৰ কেলভিন। ঠিক আছে, ভল্ট পাৰ কেলভিন আপোনাৰ থাৰ্মো ইলেক্ট্ৰিক পাৱাৰৰ কি হয়, ইউনিট হয়। ঠিক আছে, 10 নম্বৰ কি দিয়া আছে, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ অফ এ ফুল্লি চাৰ্জ লিড এচিড চেল ইজ। কি হয় আপোনাৰ ফুল্লি চাৰ্জ লিড এচিডৰ ক্ষেত্ৰত আপোনাৰ EMF ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। 10 নম্বৰ এনচাৰ আপোনাৰ বি কি হ'ব 2 ভল্টেজ হয়। ঠিক আছে,
11 নম্বৰ কি দিয়া, the unit of EMF is unit electromagnetic force unit কি হয় 11 নম্বৰ आंसर আপোনাৰ a joule per coulomb joule per coulomb আপোনাৰ কি হয় আপোনাৰ ইলেক্ট্ৰমেগনেটিক ফৰ্চৰ ইউনিট হয় 12 নম্বৰ কি দিয়া আছে through an electrolyte ঠিক আছে electric current is passed due to the drift of ঠিক আছে ইলেক্ট্ৰোলাইটৰ ক্ষেত্ৰত কৈছে আপোনাৰ ইলেক্ট্ৰিক কাৰেন্ট পাস কেনেকৈ হয় ড্ৰিফটত 12 নম্বৰ आंसर আপোনাৰ হবে বি কি হ'ব আপোনাৰ পজিটিভ এণ্ড নেগেটিভ আয়নছ পজিটিভ এণ্ড নেগেটিভ বোথ হয় তাৰ মানে 12 নম্বৰ হল 13 নম্বৰ কি দিয়া আছে আপোনাৰ 13 নম্বৰ দি আছে ইলেক্ট্ৰোপ্লেটিং can be done electroplating কেনেকৈ কৰা হয় আপোনাৰ 13 নম্বৰ आंसर হ'ব আপোনাৰ এ কি হ'ব ইলেক্ট্ৰোলাইসিস ইলেক্ট্ৰোপ্লেটিং ইলেক্ট্ৰোলাইসিস দ্বাৰা হয় ঠিক আছে 14 নম্বৰ কি দিয়া আছে if theta b angular displacement of a simple pendulum oscillating in a vertical plane and m is the mass of the bob ঠিক আছে m কি হয় আপনার mass of the bob হয় আপনার আর theta কি হয় আপনার angular displacement ঠিক আছে when is the tension in the string mg cos theta কেতিয়া হ'ব আপনার mg cos theta আপনার স্ট্রিংৰ টেনশনৰ 14 নম্বৰ आंसर আপনার c কি হ'ব আপনার at the extreme position হ'ব ইয়াৰ आंसर 15 নম্বৰ কি দিয়া আছে the moment of inertia of a solid circular disk of diameter d দিয়া আছে solid circular disk of diameter কি দিয়া আছে d দিয়া আছে and the mass কিমান দিয়া আছে m দিয়া আছে about a tangent to the disk in its own plane is কিমান হ'ব আপনার কি হ'ব আপনার ইয়া 15 নম্বৰ आंसर হ'ব আপনার a কি হ'ব 5/16 md square 5/16 md square 16 নম্বৰ কি দিয়া আছে for a body executing simple harmonic motion for a body executing simple harmonic motion ঠিক আছে ইয়াৰ ক্ষেত্ৰত কি দিয়া আছে 16 নম্বৰ आंसर হ'ব আপনার d কি হ'ব আপনার d all of the above আপনার কি হয় সবৰ ক্ষেত্ৰত হ'ব acceleration is proportional to displacement okay acceleration proportional to displacement velocity is maximum at mean position velocity হয় আমাৰ maximum হয় in mean position ঠিক আছে এটো কি হয় আপোনাৰ simple harmonic ক্ষেত্ৰত দে simple harmonic motion যেটো আছে তাৰ ক্ষেত্ৰত কি হয় তাৰ ক্ষেত্ৰত ঠিক আছে acceleration is 0 at mean position acceleration কি হয় mean position 0 হয় mean position 0 হয় acceleration our proportional displacement হয় আকৌ equal to velocity maximum at mean position all of the above हो your answer 16 number all of the above 17 কি দিয়া আছে a block of mass m is placed on the smooth inclined plane of inclination theta ইয়াত কি angle কি দিয়া আছে theta ঠিক with the horizontal আকৌ কৈছে the force exerted by the plane on the block has a magnitude of কি হ'ব ইয়াৰ the block has a magnitude of 17 ৰ answer আপোনাৰ c কি হ'ব mg cos theta অলপ আগতে আহিছিল ন ইয়াৰে এটোই দিছে নেকি হ'ব আগতে দিছিল ন এইটো mg cos theta এইটো ভাৰ্টিকেল প্লেন দিছে ঠিক আছে ইয়াতে কি কৈছিল ভাৰ্টিকেল প্লেন আছিল কিন্তু এইটো ইয়াতে আকৌ হৰাইজন্টেল প্লেনৰ ক্ষেত্ৰত কৈছে ইয়াত কি কৈছে আপোনাৰ হৰাইজন্টেল প্লেন ইয়াতে কি কৈছে আপোনাৰ হৰাইজন্টেল ঠিক আছে ভাৰ্টিকেল আৰু হৰাইজন্টেল চাই ল'ব আপোনালোকে 18 নম্বৰ কি দিয়া আছে এভাৰেজ এনাৰ্জি ইন ওৱান টাইম পিৰিয়ড ইন সিম্পল হাৰমনিক সিম্পল হাৰমনিকৰ বেছি আহিছিলে তাৰ মানে এস কি হাৰমনিক barometric নি এই যে বাৰমনিক দিছে না হারমোনিক হ'ব এটো হারমোনিক মোশন উইথ অ্যাঙ্গুলার ফ্রিকোয়েন্সি ওমেগা দিছে এন্ড এম্প্লিটিউড a is কি সো এভারেজ এনার্জি কি হ'ব ঠিক আছে হারমোনিক মোশনের ক্ষেত্ৰত সিম্পল হারমোনিক ক্ষেত্ৰত অ্যাঙ্গুলার ফ্রিকোয়েন্সি যদি w আছে আৰু কি দিছে এম্প্লিটিউড কি দিয়া আছে a দিয়া আছে এৰিয়াৰ ক্ষেত্ৰত 18 নম্বৰ आंसर হ'ব আপোনাৰ a কি হ'ব আপোনাৰ 1/2 m omega square a square ঠিক আছে 19 নম্বৰ কি দিয়া আছে আপোনাৰ 19 নম্বৰ দিয়া আছে আপোনাৰ rain drop falls near the surface of the earth has almost uniform velocity because কি হয় rainfall এটা হয় আপোনাৰ uniform velocity কিয় হয় আপোনাৰ পৃথিৱীৰ সারফেসত যেতিয়া পৰে 19 নম্বৰ आंसर হ'ব b হ'ব ইৰা the force of velocity of air balance its weight ঠিক আছে কি হয় ব্যালেন্স কৰি ৰাখে ঠিক আছে of air balance its weight the force of velocity of air balance its weight
20 নম্বৰ কি দিয়া আছে আপোনাৰ 20 নম্বৰ দিয়া আছে the breaking stress of a wire depends on the breaking stress কি হয় আপোনাৰ of a wire depends কাৰ ওপৰত ডিপেন্ড কৰি 20 নম্বৰ আনসাৰ আপোনাৰ সি হ'ব কি আপোনাৰ material of the wire material কি হয় কি টাইপৰ material হয় কেনেকুৱা material science জনে পঢ়িছে অলপ তাৰ কাৰণে material science এটা সাবজেক্টে আছে when water droplets merge to form a bigger drop যেতিয়া সৰু সৰু ড্ৰপ এটা মিলি পেলাই bigger drop হয় তেতিয়া কি হয় হেতু ক্ষেত্ৰত হেইটো কৈছে 21 আনসাৰ আপোনাৰ a energy is liberated এই হ'ব এই আনসাৰ energy is liberated 22 কি আছে the dimension ml1 t1 corresponds m l to the power -1 t to the power minus corresponding কি কাৰ ডাইমেনশন হয় এটো m l to the power -1 t to the power minus 22 নম্বৰ आंसर হ'ব আপোনাৰ d হ'ব ইয়াৰ आंसर কি হয় coefficient of viscosity 23 নম্বৰ কি আছে the change of frequency due to Doppler effect does not depends on ঠিক আছে frequency কি হয় আপোনাৰ চেঞ্জ হয় Doppler effect does not depend ইয়াৰ কোনটোৰ ভিতৰত ডিপেন্ড নকৰে 23 आंसर আপোনাৰ a কি হ'ব the separation between source and observer ইয়াৰ आंसर হ'ব 24 নম্বৰ কি আছে an origin pipe open at both ends ঠিক আছে contains ইয়াৰ 24 নম্বৰ आंसर হ'ব an organ pipe দিছে an organ pipe open at both ends contains 24 নম্বৰ आंसर হ'ব a কি হ'ব longitudinal stationary waves ঠিক আছে 25 নম্বৰ কি দিয়া আছে the velocity of sound wave traveling through a medium at temperature t kelvin is কি হ'ব ইয়াৰ ফৰ্মুলা এটা বহাই দিছে খুবও ফৰ্মুলাকে দি দিছে ঠিক আছে কি হ'ব the velocity of traveling through a medium at temperature t kelvin is 25 নম্বৰ आंसर হ'ব আপোনাৰ কি হ'ব b হ'ব ইয়াৰ আছে proportional to √t 26 নম্বৰ কি দিয়া আছে আপোনাৰ 26 নম্বৰত চাই লো the path difference corresponding to a phase difference of pi/2 is কি হয় আপোনাৰ the path difference corresponding to a phase difference of pi/2 is ইয়াৰ কি হয় 26 নম্বৰ आंसर হ'ব আপোনাৰ c কি হ'ব λ/4 দিছে आंसर হ'ব 27 নম্বৰ কি দিছে the intensity of dark fringe in the interference pattern become 0 when two waves of light okay the intensity of dark fringe in the interference pattern becomes 0 when two waves of light কি হ'ব কেতিয়া হ'ব আপোনাৰ 27 নম্বৰ आंसर হ'ব আপোনাৰ c কি হ'ব are of the same amplitude কি হ'ব আপোনাৰ হ'ব লাগিব two waves of light are of the same amplitude c হ'ব ইয়াৰ आंसर 28 নম্বৰ কি দিয়া আছে soap film exhibits brilliant color in sunlight due to the কিহৰ কাৰণে হয় soapৰ film বিলাক আপোনাৰ কি হয় বাবাস এনে কালাৰিং দেখা যায় না সানলাইটৰ কাৰণে আইটো কিহৰ কাৰণে তাকে বুজাইছে 28 নম্বৰ आंसर হ'ব আপোনাৰ কি হ'ব c হ'ব ইয়াৰ interference of light কি হ'ব c হ'ব interference of light 29 নম্বৰ কি আছে in Newton's ring experiment ঠিক আছে নিউটনৰ ring experimentor ক্ষেত্ৰত কৈছে the radius of the nth dark ring is proportional to 29 ৰ आंसर হ'ব আপোনাৰ কি হ'ব b হ'ব ইয়াৰ आंसर √n কি হ'ব √n 30 নম্বৰ কি দিয়া আছে bending of light round the corners of an obstacle is called bending of light round the corners of an obstacle is called কি কোৱা হয় ইয়াত 30 নম্বৰ आंसर আপোনাৰ b কি হ'ব diffraction চাই লব reflection এইবোৰ চাই লব আপোনালোকে ঠিক আছে লাইটছৰ ক্ষেত্ৰত হয় এইটো the blue color of sky is ocean is duty কি হয় blue color কিয় দেখা যায় blue color of the sky or ocean is due to কিহৰ কাৰণে দেখা হয় আপোনাৰ ocean blue color দেখা যায় sky blue color দেখা যায় কিহৰ কাৰণে দেখা যায় 31 ৰ आंसर হ'ব আপোনাৰ কি a scattering কিহৰ দেখা যায় স্কেটাৰিংৰ কাৰণে আপোনাৰ কি হয় এইবিলাক স্কাই দেখা যায় স্কেটাৰিং হয় ঠিক আছে লাইটৰ স্কেটাৰিং হয় হেতু কাৰণে আমি এইবিলাক দেখা পাও আমি স্কাই কি দেখা পাও আমি ব্লু দেখা পাও ওচিয়ান কি দেখা পাও ব্লু দেখা পাও এইবোৰ দেখা পাও আমি স্কেটাৰিংৰ কাৰণে ঠিক আছে the triple point of water কি হয় আপোনাৰ 32 ৰ आंसर হ'ব আপোনাৰ d কি হ'ব 273.16 কেলভিন triple point of water কি হয় 273.16
কেলভিন হ'ব আপোনাৰ 32 33 কি দিয়া আছে বয়েলছ ল হোল ফৰ আইডিয়েল গেছ ইন বয়েলছ ল হোলছ ফৰ আইডিয়েল গেছ বয়েলছ ল গেছৰ ক্ষেত্ৰত কৈছে আইডিয়েল গেছৰ ক্ষেত্ৰত কি কৈছে আপোনাৰ 33 এনসাৰ হ'ব আপোনাৰ কি সি হ'ব আপোনাৰ আইসোথাৰ্মেল প্ৰসেস সি হ'ব আইসোথাৰ্মেল প্ৰসেসৰ বয়েলছ ল হয় ঠিক আছে 34 কি দিয়া আছে ইন থাৰ্মোডাইনামিক প্ৰসেস ইয়াত দিছে ডেল্টা কিউ ইকুৱেল টু ডেল্টা ইউ দিছে দা প্ৰসেস ইজ এইটো কি প্ৰসেস এই প্ৰসেসটো কি কোৱা হয় আপোনাৰ 34 এনসাৰ হ'ব আপোনাৰ ডি কি হ'ব আইসোকৰিক হ'ব ইয়াৰ এনসাৰ আইসোকৰিক এনসাৰ ডেল্টা কিউ ইকুৱেল টু ডেল্টা ইউ ঠিক আছে থাৰ্মোডাইনামিক প্ৰসেস ইয়াৰ ক্ষেত্ৰত ইয়াত দিছে আকৌ দিছে এডিঅবেটিক থাৰ্মোডাই সব যিমান প্ৰসেস আছে তাৰ মানে এইটোকে দি দিছে আপোনাৰ থাৰ্মোডাইনামিক্সৰ ঠিক আছে ইন এন এডিঅবেটিক প্ৰসেস এতিয়া এডিঅবেটিক ক্ষেত্ৰত আহিছে আগতো কি আছিলে আইসোক্ৰনিক আছিল এইটো কি আছিলে আইসোক্ৰনিক ডেল্টা কিউ ইকুৱেল ডেল্টা ইউ ঠিক আছে তাৰ মানে ডেল্টা ইউ এইটো তো প্ৰথমটো নহবই তাৰ মানে ঠিক আছে এইটো নহব প্ৰথমটো ইন এন এডিঅবেটিক 35 ৰ আনসাৰ হ'ব কি হ'ব 35 ৰ আনসাৰ হ'ব আপোনাৰ সি কি হ'ব ডেল্টা কিউ ইকুৱেল টু 0 ডেল্টা কিউ ইকুৱেল টু 0 হ'ব ঠিক আছে adiabatic process apna yeah this specific the specific heat of a material is depend on the specific car upor specific eta material specific car upor depend kore bhai eitu ko koise 36 or answer apna b ki hobo property of the material upor depend kore apna specific heat of the material depends upon the property of material 37 ki dase the energy of an electron and air orbit of radius rn dise is proportional to ki hoy energy of an electron is an orbit of radius rn ঠিক আছে ওকে is proportional to 37 এর आंसर হবে আপনার c কি হবে 1/rn ইয়াত দিছে electron energy is an atom is negative because কি negative হয় electron energy এটা এটমৰ কি হয় electron energy বোৰ কি negative হয় ইয়াত কিহৰ কাৰণে হয় 38 এর आंसर হবে আপনার b কি হবে it is attracted by the nucleus it is attracted by the nucleus hobo answer 39 er ki tha in Compton effect er khetre ki hoy 39 er answer apnar b ki hobo there is inelastic scattering of photon and electron inelastic ঠিক আছে inelastic scattering hoy apnar photon আর electron karone photon আর electron er majot 39 40 নম্বৰ কি দিয়া আছে আপোনাৰ 40 নম্বৰ দিয়া আছে এ প্লেটিনাম আগতে আছিল নেকি প্লেটিনাম ৰেজিস্ট্যান্স থার্মোমিটার হ্যাজ 4 leads ঠিক আছে ওকে থার্মোমিটার হ্যাজ কেইটা লিডস আছে 4 leads 2 leads আর ইউজড ফর টেম্পারেচার দিকে দুটা লিডস কি হয় আপনার টেম্পারেচারের ক্ষেত্রে মেজারমেন্টের ক্ষেত্রে আপনি ইউজ করা হয় টেম্পারেচার মেজারমেন্ট এন্ড 2 আর ইউজড আর দুটা কিহৰ কাৰণে ইউজ কৰা হয় হেতুকে কৈছে 40 নম্বৰৰ आंसर আপোনাৰ বি হ'ব ইয়াৰ লিড ৰেজিস্ট্যান্স কম্পেনসেশন ইয়াৰ आंसर হ'ব লিড ৰেজিস্ট্যান্স কম্পেনসেশন 41 কি দিয়া আছে আপোনাৰ The experimental proof that light is a transverse wave may be obtained through the demonstration of the 41 answer hobo apna a ki hobo apna polarization of light ki hobo polarization of the experimental proof that light is transverse wave may be obtained through the demonstration of the light here answer hobo apna ki polarization of light ठीक है 42 কি দিয়া আছে the angle between places of is the vibration and polarization is কি হয় angle কি হয় vibration আর polarization 42 आंसर अपना c 90 ডিগ্রি কিমান হবে 90 ডিগ্রি হবে না ওকে 43 polarization কার কা দিছে vibration আর polarization কি হয় 90 ডিগ্রি হয় ঠিক আছে 43 কি দিয়া আছে আপনার the internal energy in an isothermal process ঠিক আছে isothermal processor ক্ষেত্রে আগত কি আছিল adiabatic process isochronic process আছিল এইবার আইছে isothermal process ওকে 43 এর आंसर হবে আপনি কি হবে 43 এর आंसर হবে আপনি কি a কি হবে remains constant এটি কি হবে internal energy কি হয় isothermal processor ক্ষেত্রে কি হয় remains constant isothermal ক্ষেত্রে internal energy remains constant থাকে কোনো হিলাহিলি নাই লৰচৰ নাই একে থাকে যি আছে average kinetic energy of molecules is average kinetic energy কি হয় molecular 44 এর आंसर হবে 44 কি আছে b হবে এর आंसर directly proportional to absolute temperature directly proportional to absolute average এটি কি দিছে kinetic energy of molecules average kinetic energy কার হয় absolute proportional to
এবসলিউট টেম্পারেচাৰ ঠিক আছে ডাইৰেক্ট প্ৰপৰ্চনেল টু এবসলিউট টেম্পাৰেচাৰ 45 কি দিয়া আছে ইফিচিয়েঞ্চি অফ কাৰ্নোট চাইকেলৰ বিষয়ে দিছে অফ এ কাৰ্নোট চাইকেল ইজ ডিৰাইভড বেছড অন দ্য কি আছে ইফিচিয়েঞ্চি কাৰ্নোট চাইকেল কি কাৰ ওপৰত ডিৰাইভ কৰে কাৰ ওপৰত বেছ কৰি হয় 45 এনসাৰ হ'ব আপুনি কি বি হ'ব ইয়াৰ আনসাৰ সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স সেকেন্ড ল ঠিক আছে সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স কাৰ্নোট ইফিচিয়েঞ্চি অফ কাৰ্নোট চাইকেল ঠিক আছে এফিচিয়েঞ্চি অফ কাৰ্নোট চাইকেল ইয়াৰ কি কাৰ ওপৰত ডিপেন্ড বেছ কৰি হয় এফিচিয়েঞ্চি সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স 46 কি দিয়া আইসোবাৰ শেপস আইসোবাৰছৰ কি আছে ভাই কি আছে ইয়াত 46 এর आंसर হ'ব আপোনাৰ কি বি হ'ব ইয়াৰ সেম মাস নাম্বার আইসো কি হ'ব সেম আইসোবাৰৰ কি হয় মাস নাম্বার কি হয় সেম হয় ঠিক আছে 47 কি দিয়া আছে এ সাইক্লোট্রন ক্যান নট বি ইউজড টু এসিলারেট সাইক্লোট্রন কিহৰ কাৰণে ইউজ নকৰা হয় তাৰ মানে ক্যান নট বি 47 এর आंसर আপোনাৰ ডি হ'ব ইয়াৰ 47 आंसर ইলেক্ট্ৰনৰ ক্ষেত্ৰত ইউজ কৰা নহয় সাইক্লোট্রন ক্যান নট বি ইউজড টু এসিলারেট সাইক্লোট্রন ইলেক্ট্রনৰ কাৰণে ইউজ কৰা নহয় ঠিক আছে 47 48 কি দিয়া আছে আপোনাৰ কি হয় 48 the main constituent of cosmic ray is cosmic ray কাৰণে main constituent কি হয় আপোনাৰ 48 এর आंसर হ'ব আপোনাৰ 8 কি দিয়া আছে ইয়াৰ आंसर হ'ব বি কি হ'ব আপোনাৰ মেছন এটো आंसर হ'ব মেছন কি হ'ব মেছন তথাপি এটো চাই ল'ব দেই মোৰ কাৰণ মই পঢ়াত অলপ ঠিক আছে অলপ মই বেলেগ পাইছিলো 48 ঠিক আছে এই দুটা তো নহবই প্রোটন আর নিউট্রন নহব মেছনে হ'ব এটো ঠিক আছে মেছনে হ'ব এটো তথাপি চাই ল'ব আপোনালোকে the volume rate of streamline flow of a liquid through a narrow tube ঠিক আছে ওকে of diameter d is proportional ঠিক আছে এটা ভলিউম কি কৈছে আপোনাৰ স্ট্রিমলাইনৰ ক্ষেত্ৰত দিছে আপোনাৰ লিকুইড যি আছে narrow tube কৈছে আকৌ diameter d আছে আপোনাৰ proportional টু কাৰ কি হ'ব proportional টু আপোনাৰ 49 आंसर হ'ব d4 t to the power 4 হ'ব ইয়াৰ आंसर 50 নম্বৰ কি আছে জোন প্লেট এ জোন প্লেট ইজ ডিফারেন্টিং স্ক্রিন ঠিক আছে ডিফ্রেক্টিং স্ক্রিন which behaves like a okay zone plate কি হয় ডিফ্লেক্টিং স্ক্রিন which behaves like কি কেন ধৰা বিহেভ কৰে আপোনাৰ 50 নম্বৰ आंसर আপোনাৰ এ কনভেক্স লেন্স ঠিক আছে কনভেক্স লেন্স ধৰে আপোনাৰ বিহেভ কৰে ঠিক আছে which one of the following is the best stable ion ঠিক আছে best least stable is the least stable ion which of the following is the least stable ion কোনটো হয় least stable ion 51 आंसर হবে বি হ'ব কি আছে বেরিয়াম মাইনাস দিছে আপোনাৰ বেরিয়াম নেগেটিভ আয়ন দিছে আপোনাৰ least stable ion হয় এটো 52 কি দিয়া আছে the type of bonds between two carbon atoms of calcium carbonate দিছে আর calcium carbonate নহয় CaC2 calcium carbonate হয় ন এটো CaC2 এটো কিবা হয় ঠিক আছে আপোনালোক চাই ল'ব the type of bonds between carbon atoms of CaC2 আর কি হয় আপনার bonds ক্ষেত্ৰত 52 आंसर হ'ব আপনার বি কি হ'ব আপনার বি হ'ব 1 সিগমা ঠিক আছে n2 পাই bonds ঠিক আছে CaC2 এর ক্ষেত্ৰত কি হয় আপনার bonds এটা সিগমা থাকে আপনার দুটা পাই থাকে পাই bonds থাকে এটা সিগমা আর দুটা পাই bonds থাকিব 53 কি আছে in n series suns ইথেন series ইথেন দিছে ইথিন দিছে and ইথিন the CH bond energy is the CH bond energy কি হ'ব 53 এর आंसर হ'ব আপনার কি ডি হ'ব ইয়ার आंसर greatest in ethane ইথেন ঠিক আছে CH bond কি হয় আপনার এনার্জি সেক্টর করে ইথাইনৰ সবচেয়ে হাইয়েস্ট হয় ঠিক আছে হাইয়েস্ট বন্ড থাকে মিথেন প্রপেন বিউটেন ইহঁতৰ ফর্মুলা আছে এইবিলাক অলপ মডিফাইড কৰি দিলে ইথিন ফিথিন হৈ যায় ঠিক আছে the position of the element which atom number 34 okay in the periodic table is কি হয় ভাই আপনার portion of the element periodic table জনে চাইছে কি গম পাবো 54 এর आंसर হবে আপনার কি ডি হবে ইয়ার আছে fourth period group number 16 ঠিক আছে fourth period group number 16 এটা যদি কয় যে ম্যাটেরিয়াল কি আসলে তাতে কি আসলে group number 16 fourth period বই কেটা আসলে চাই লব আপোনালোকে সেই গ্ৰুপ কেটা ইম্পৰ্টেন্ট হয় চাগে সেইটো কাৰণে দিছে চাগে 55 হয় কি দিছে when two ice cubes are pressed over each other okay ice cube কি হয় প্ৰেছ কৰি each over দিয়ে ঠিক আছে then
the unit of form one cube. Okay, they unite to form one cube. Okay, one cube. Which one of the following forces is responsible to hold them together? কোনটো ফল কি হয় আপোনাৰ ৰেসপন্সিবল কৰে হেতু ফল একেলগে ৰাখাৰ কাৰণে? ওকে 55 এনসার হ'ব আপোনাৰ কি বি হ'ব ইয়াৰ আনসার হাইড্ৰোজেন বন্ড ফৰ্মেশন। হাইড্ৰোজেন বন্ড ফৰ্মেশন আপুনি হেতু এটাচ কৰিবলৈ কি হয় আপোনাৰ ৰেসপন্সিবল হয়। ঠিক আছে 55 56 কি দিয়া আছে আপোনাৰ 56 দিয়া আছে আপোনাৰ কনসেন্ট্রেটেড HNO3। ঠিক আছে আয়নিক দিছে আপোনাৰ ৰিয়েক্ট উইথ আয়োডিন টু গিভ কি আয়োডিনৰ লগত ৰিয়েক্ট কৰিলে HNO3 কি হয় আপোনাৰ কি দিব আপোনাক আয়োডিনৰ কি দিব আপোনাক 56 এর आंसर হ'ব আপোনাৰ সি কি হ'ব HOIO2 HOIO2 দিব there is no SS bond in কাৰ লগত কোনো SS bond নাই কাৰ লগত 57 এর आंसर D S2O7 2 ঠিক আছে ইয়াৰ লগত নাই S2O7 2 ইয়াৰ নাই ইয়াত দিছে the structure of CIF3 ঠিক আছে CIF3 is structure কেনেকুৱা হয় CIF3 আপোনাৰ 58 এর आंसर হ'ব আপোনাৰ কি 58 এর आंसर হ'ব আপোনাৰ B কি হ'ব ট্রাইগোনাল বিপ্রেমাইট দিছে আপনার ট্রাইগোনাল এটু হয় না লোগো চাইলো 58 বি ট্রাইগোনাল কি হবে আপনার ট্রাইগোনাল বিপ্রেমাইট ঠিক আছে বিপ্রেমাইট আপনার অ্যানসার হবে আপনার CIF3 স্ট্রাকচার হয় এটু ট্রায়াঙ্গেল বিপ্রেমাইট হবে which of the following gases is produced when ammonium nitrate is strongly heated ammonium nitrate জাতীয় পুরা হিটিং করা হয় একদম কোনটো গ্যাস কি গ্যাস প্রস্তুত হয় ভাই কি গ্যাস হয় আপনার প্রস্তুত হয় আপনার 59 এর आंसर হবে আপনার কি সি হবে আপনার N2O ঠিক আছে নাইট্রেট দিছে তার মানে 60 নম্বর কি দিয়া আছে সিলিকা জেল is commonly used সিলিকা জেল কিহৰ কাৰণে ইউজ কৰা হয় commonly 60 आंसर বি হ'ব আপনার ড্রাইং এজেন্ট শুকুৱাৰ কাৰণে আপনার সিলিকা জেল ইউজ কৰা হয় ঠিক আছে ড্রাইং এজেন্ট হিসাবে which reaction will take place at cathode ঠিক আছে কোনটো when fused calcium chloride is electrolyzed ঠিক আছে ইয়াত reaction will take place at cathode when fused calcium chloride is electrolyzed okay 61 এর आंसर হবে আপনার A কি হবে আপনার calcium 2 plus 2 electronegative দিছে আকৌ calcium হ'ব ঠিক আছে Here this distribution coefficient of a solute between two phase 1 and 2 is given by the reaction কেনেকে দিয়া হয় আপনার কোনটো রিঅ্যাকশন দিয়া হয় distribution of coefficient of a solute between 62 आंसर হবে আপনার কি 62 आंसर আপনার B কি হবে C1/C2 63 কি দেয়া আছে number of chiral C atoms present in glucose molecule ঠিক আছে কি আছে chiral C atomত present in glucose molecule কি আছে নাম্বার কেইটা নাম আছে কিমান আছে 63 এর आंसर হবে আপনার C কি হবে আপনার C হবে 4 আছে আপনার কিমান হবে 4 chiral C atoms present in glucose molecule is 4 63 তো 64 কি দিয়া আছে আপনার 64 দিয়া আছে which one of the following ions is most stable কোনটো ion most stable 64 এর आंसर হবে আপনার C CH3 C হ্যাঁ গৈ আছো যা which one of the following ions is most stable CH3 দিছে এটা C plus দিছে ইয়াত ঠিক আছে C হ'ব ইয়াৰ आंसर 65 ত কি দিয়া আছে number of essential amino acids in human cell is 65 এর आंसर হ'ব আপনার C কি হ'ব আপনার 15 যায় আছি the number of essential amino acids in human cells is কিমান আছে amino acid essentially amino acid in human cell কিমান আছে amino acid 65 এর आंसर হ'ব 65 এর आंसर হ'ব আপনার C হ'ব কি হ'ব 15 Ladies.
66 কি দিয়া আছে 66 কি দিয়া আছে আয়োডিন ইয়াত প্ৰথমটো কি আছিল আপোনাৰ দ্য নাম্বাৰ অফ এসেনশিয়েল এমিনো এসিড হিউম্যান সেলত কিমান আছে এমিনো এসিড এসেনশিয়েল থাকিব লাগে তাৰ মানে 15টা থাকে 15 আছে ঠিক আছে 66 কি দিয়া আছে আপোনাৰ আয়োডিন নাম্বাৰ ইজ ডিফাইন আয়োডিন নাম্বাৰ কেনেকৈ ডিফাইন কৰে ইজ দ্য এজ দ্য নাম্বাৰ অফ গ্ৰাম অফ I2 ঠিক আছে ওকে আয়োডিন নাম্বাৰ ইজ ডিফাইন এজ দ্য নাম্বাৰ অফ গ্ৰামছ অফ I2 needed for the halogenation of 66 or answer hobo apnar ki hobo A hobo your answer 100 gram of oil or fat 100 gram oil or fat 67 of ki dia ase which one of the following alkanes cannot be prepared by Oates reaction ক্ষেত্ৰত নহয় which of the following cannot be prepared ঠিক আছে alkane cannot be prepared by Oates reaction কোনটো নহয় এতে গটিকেটা alkane হয় তাৰ মানে কোনটো alkane আপোনাৰ prepared নহয় Oates reaction ক্ষেত্ৰত ঠিক আছে Oates reaction ক্ষেত্ৰত 67 এর आंसर হ'ব আপোনাৰ কি হ'ব A হ'ব কি হ'ব আপোনাৰ মিথেন নহয় ঠিক আছে বাকি কেটা হয় 68 কি আছে propane propanone can be prepared by passing an alkyne through drill okay here the sulfuric acid H2SO4 solution in presence of here this is AgSO4 the alkane is here কি হ'ব আপোনাৰ answer 68 or answer হ'ব আপোনাৰ B কি হ'ব আপোনাৰ propine 69 কি দিয়া আছে a mixture of cone HCl ইয়াত hydrochloric acid and zinc chloride দিয়া আছে anthracite ঠিক আছে is called a mixture of corn HCl and zinc chloride is called কি হ'ব আপোনাৰ 69 এর आंसर হ'ব আপোনাৰ কি C কি হ'ব আপোনাৰ লুকাস রিজেন্ট লুকাস রিজেন্ট বুলি কোৱা হ'ব হাইড্রোজেন ক্লোরাইড দিছে আপনার HCl দিছে আর জিঙ্ক ক্লোরাইডের মিক্সচার কি কোৱা হ'ব লুকাস রিজেন্ট 69 to 70 number কি দিছে 70 number কি দিছে absolute alcohol cannot be obtained by simple fractional distillation because কিয় নহয় আপনার absolute alcohol cannot be obtained by simple fraction distillation কারণ কিয় নহয় 70 answer হ'ব আপনার কি C constant boiling azeotropic mixture is formed with water 71 কি দিছে the enzyme pepsin hydrolysis enzyme pepsin কি hydrolysis কি হয় 71 এর आंसर হবে আপনার কি D কি হবে proteins to amino acids proteins to amino acid enzyme pepsin hydrolysis proteins to amino acids 72 কি দিয়া আছে nitrobenzene on reduction with zinc and ammonium chloride gives ইয়াত দিছে আপনার কি নাইট্রোবেনজেনের ক্ষেত্রে দিছে on reduction zinc and ammonium gives কি দিয়ে আপনার জিঙ্ক আর অ্যামোনিয়াম ক্লোরাইডে আপনার 72 এর आंसर হবে 72 এর आंसर সি কি হবে স্যার ফেনেল কি দিছে ফেনিল হাইড্রোঅক্সিলেমাইন কি দিছে ফেনিল হাইড্রোঅক্সিলেমাইন এটো হবে आंसर হবে কি হবে জিঙ্ক আর সোডিয়াম ক্লোরাইড যেতিয়া কি হয় রিডাকশন হয় নাইট্রোবেনজেনের ক্ষেত্ৰত রিডাকশন ক্ষেত্ৰত হয় তার মানে এটো 73 কি আছে and the indicator used in acid base titration acid কি কোনটো ইন্ডিকেটর কি হয় ইউজ করা হয় আপনার acid base titrationৰ ক্ষেত্ৰত 73 এর आंसर হবে আপনি কি সি কি হবে সি হবে উইক অর্গানিক অ্যাসিড ঠিক আছে উইক অর্গানিক বেসেস উইক অর্গানিক অ্যাসিড উইক অর্গানিক কি হয় acid base titrationৰ ক্ষেত্ৰত উইক অ্যাসিড উইক বেস 74 কি আছে the temperature at which a real gas obeys the ideal gas laws over a wide range of pressure is called কি কোৱা হয় আপনার the pressure which real gas obey the ideal gas okay real gas কি হয় মানি চলে আপনার ideal gas laws okay over a wide range of pressure over a wide range pressure উপর ঠিক আছে is called ইয়াতে কি কোৱা হ'ব আপনার 74 आंसर আপনার B কি হ'ব boil temperature okay B হ'ব ইয়াৰ आंसर 75 কি দিছে which one of the following gases has the same rate of diffusion as that of carbon dioxide at same pressure and temperature কোনটো হয় কোনটো গ্যাস হ'ব আপনার 75 এর आंसर C হ'ব নাইট্রোজেন অক্সাইড
76 would be there. A person covers a certain distance by a car, a speed 25 km/h. Okay, numerical and a person covers a certain distance by a car. Okay, কিমান স্পীডত গৈ আছে ডিষ্টেঞ্চ 25 km/h and come back at a speed 40 km. ঠিক আছে 25 কিলোমিটাৰত যায় আকৌ কিন্তু আহে আকৌ কিমান 40 km/h. ওকে হোৱাট ইজ দ্য এভাৰেজ স্পীড ডিউৰিং দ্য ট্ৰেভেলছ ঠিক আছে এইবোৰ ভাগ ভোগ কৰি পেলাই আপোনাৰ যি এনচাৰ হ'ব 76 কি এনচাৰ হ'ব আপোনাৰ এ হ'ব ইয়াৰ এনচাৰ 30.76 km/h এভাৰেজ স্পীড হ'ব তাৰমানে দুটা মিলাই পেলাই 30.76 km/h 76 হ'ল 77ত কি দি আছে দেয়াৰ আৰ 30 বয়স ওকে 30টা বয় আছে আর 60 জন গার্ল আছে ইন এ ক্লাস ওকে ইফ দ্য এভারেজ এজ অফ বয়েজ ইজ 12 ইয়ার্স ওকে এভারেজ এজ কিমান আছে 12 বছৰ বয়েজ বিলাকৰ ঠিক আছে এভারেজ এজ গার্লস কিমান 10 বছৰ ওকে দেন এভারেজ এজ অফ হোল ক্লাস এজ ইজ কি গোটেইকেইটা মিলা মিলি কৰি এফালে ইয়াৰ এনসাৰ কি হ'ব জানেন নাই 77 ৰ এনসাৰ হ'ব আপোনাৰ সি হ'ব ইয়াৰ এনসাৰ কি হ'ব 10.66 ইয়ার্স ওকে কৰি চাব এটা ইজি কোশ্চেন আছে 78 কি আছে the average of the first 9 integral multiple of a 3 okay integral multiple first 9 টা তাৰ মানে integral multiple of 3 average কি হ'ব ঠিক আছে ইয়াৰ 78 ৰ आंसर হ'ব আপোনাৰ কি b হ'ব ইয়াৰ आंसर 15 হ'ব ইয়াৰ কৰি প্লাস চাব ওলাইব হেতু integral multiply কৰা the average first 50 odd natural number is 50 odd natural number কিমান হ'ব আমাৰ 79 ৰ आंसर হ'ব আপোনাৰ a কিমান হ'ব 50 হ'ব এবাৰ ফার্স্ট ওড নাম্বার যিমান ওড ন্যাচারাল নাম্বার আছে গটিকেটা যোগ কৰি পেলাই ডাইরেক্ট সেই কিমান কেটা আছে এটো ভাগ কৰি দিলে হল ওলাই গল 80 নম্বৰত কি দিছে আপোনাৰ এ মন বোর্ড 20 কাউস ইন এ 2 লাখ টাকা 2 লাখ ঠিক আছে রুপিস 2 লাখ 20 টাকা গরু আনে তার মানে 2 কয় লাখ টাকা 2 লাখ টাকা ইফ দা এভারেজ কস্ট অফ 12 কাউস ইজ 12500 12500 what will be the average cost of the remaining cows okay তাৰে ভিতৰত কি হয় আপোনাৰ কি কৈছে এভাৰেজ কষ্ট কিমান দিয়া আছে আপোনাৰ 12টা গৰুৰ ক্ষেত্ৰত দিছে 12500 টাকা ওকে 12টা গৰুৰ ক্ষেত্ৰত 12500 টাকা ঠিক আছে what will the average আগৰ বাকি থকা বিলাকৰ কিমান হ'ব বাকি থকা তেনেহলে এই 12টা গো মাইনাস কৰি দিলে হল 20 টাৰ পৰা তাৰে এভাৰেজ কি হ'ব 80 নম্বৰ 80 নম্বৰ आंसर হ'ব আপোনাৰ ডি কি হ'ব এটি आंसर হ'ব ডি হ'ব 6250 81 কি দিছে 60 কিলোগ্রাম ইজ হোয়াট পার্সেন্টেজ অফ 2 কিলোগ্রাম ঠিক আছে 60 কিলোগ্রাম ইজ হোয়াট পার্সেন্ট অফ 240 কিলোগ্রাম ঠিক আছে কিমান পার্সেন্টেজ হ'ব 81 ৰ आंसर হ'ব বি কি হ'ব 25%। 80 নম্বৰ কি দিছে the monthly income of person is 8000 okay monthly কিমান ইনকাম হৈছে 8000 টকা মাহে কি monthly মাহে দৰমহা পায় তাৰ মানে if his income increase 20% okay 20% আৰু বঢ়াই দিলো ঠিক আছে what will be the new monthly income কি 20% বঢ়াই দিলে আৰু কি হ'ব আপোনাৰ 82 ৰ आंसर হ'ব আপোনাৰ কি a হ'ব ইয়াৰ आंसर 9600 ঠিক আছে 20% বঢ়াই দিলে ইয়াক 20% কৰি দিলে হ'ল 9600 ঠিক আছে 83 কি দিছে the income of Robi is 20% more than that of Ram Ramet ke 20% বেশি হয় Robi কেলা income না ইয়াতে দিছে then the income of Ram is how much percent less than the Robi ঠিক আছে কিমান percent income Ram তাৰ মানে less পায় তাৰ মানে Robi কে কিমান percent কম পায় তেনেহলে 20% হল কিমান পাব ই 83 आंसर হ'ব আপোনাৰ C কিমান হ'ব 16.2/3% ঠিক আছে means 50/3%. 84 কি দিয়া আছে আপনার a shopkeeper marks the prices of his good at 40% higher than the original one ঠিক আছে okay prices কি কিমান দিছে আপনার prices 40% higher than the original ঠিক আছে এটা বস্তুৰ তাৰ মানে দিছে সব 40% বঢ়াই দিছি original prices after that he allows a discount of 20% আকৌ কি কয় আকৌ বঢ়াই পেলাই আকৌ 20% কমাই দিলে what profit or loss gets ঠিক আছে কি profit loss গেটস পাবো ইয়াত ডাইরেক্ট ফর্মুলা আছে x plus y plus ঠিক আছে x y divided by 100 এনেকা এটা ফর্মুলা আছে তার ফর্মুলা ডাইরেক্ট ইনক্রিজ হলে বঢ়ালে প্লাস হ'ব ঠিক আছে এই ফর্মুলাটো এনেকা আছে x plus y divided by 100
ঠিক আছে এইটো ফৰ্মুলা ইয়াতে যেটো প্লাস হৈছে আপোনাৰ 40% ইয়াত হৈ দিব ঠিক আছে আপোনাৰ 20 ইয়াত বহাই দিব ঠিক আছে ইয়াতে x y কিমান 40 আৰু 20 পুৰৰ বোলে ভাগ পূৰণ কিবা কিবি কৰি পেলাই ইয়াৰ আনসাৰ হ'ব 84 ৰ আনসাৰ হ'ব আপোনাৰ b হ'ব ইয়াৰ 12% প্ৰফিট হ'ব ঠিক আছে এইটো ফৰ্মুলা হয় b হ'ব ইয়াৰ আনসাৰ 85 কি দিয়া আছে if the price of a commodity be raised by 40% okay then how much percentage must a household reduce his consumption of that commodity so as not increase his expenditure okay 85 ৰ answer আপোনাৰ c কি হ'ব 28 by 4 by 28 4 by 7% 86 কি দিয়া আছে আপোনাৰ the perimeter of an equilateral triangle is 45 centimeter the area will be formula লগাই দিলে হল 85 ৰ answer হ'ব 86 ৰ answer হ'ব আপোনাৰ d কি হ'ব আপোনাৰ 225 root over 3 divided by 4 square centimeter হ'ব ইয়াৰ answer হ'ব d কৰি প্লাস হ'ব ডাইৰেক্ট equilateral triangle ৰ ফৰ্মুলা আছে ডাইৰেক্ট হুবহু বহাই দিলে হল 87 কি আছে the base of a parallelogram is twice its height ঠিক আছে বেস কি হয় আপনার হাইটৰ কি হয় দুগুণ বেছি হয় তাৰ মানে if the area of the parallelogram is 144 square centimeter ঠিক আছে এরিয়া কি দি আছে 44 its height will be তেতে হাইট কিমান হ'ব আপনার সেম প্যারালেলোগ্রামৰ কি হ'ব আপনার ফর্মুলা বহাই দিব 87 ৰ आंसर হ'ব আপনার b কি হ'ব 6 root over 2 centimeter 88 কি দি আছে আপনার a square field has its area equal to 289 square meter ঠিক আছে each perimeter square field করলে মানে আপনার কি হবে আপনার rectangle না কি স্কয়ারের ক্ষেত্রে কইছে আপনার স্কয়ারের ক্ষেত্রে কইছে স্কয়ারের ফর্মুলা বহাই দিলে হল এরিয়া কিমান দিয়া আছে এরিয়া ইকুয়াল টু কিমান দিয়া আছে 289 ঠিক আছে দেন ইচ পেরিমিটার কিমান হ'ব 1888 এর आंसर হ'ব আপনার a এইটো ফর্মুলা হটাই দিলে হল হু আহিব 89 কি দিছে a হুইল ম্যাক্স 2000 রিভলিউশন ঠিক আছে কিমান এটা ঘুরে এটা চকা এটা কিমান 2000 রিভলিউশন করে ইন কভারিং এ ডিসটেন্স অফ 83 কিলোমিটার ঠিক আছে 88 কিলোমিটার যাবৰ কাৰণে এটা চকা কিমান 2000 রিভলিউশন কৰে হোৱাট ইজ দ্য ৰেডিয়াস অফ হুইল হোৱাট ইজ দ্য ৰেডিয়াস অফ দ্য হুইল ৰেডিয়াস কিমান হয় গিভেন পাই বাই ইয়াৰ ৰেডিয়াস কৈছে আপোনাৰ সার্কেলৰ ফর্মুলা বহাই দিলে হল আইডিয়া লগাই পেলাই মাথা হটাই পেলাই আপুনি কৰিলে সি হ'ব आंसर 7 মিটাৰ হ'ব 90 number কি দিয়া আছে the area of a rhombus prominence one side of which measures কি আছে 10 cm and one diagonal is 12 cm ঠিক আছে এই rhombusৰ ফৰ্মুলা বহাই পেলাই ইয়াত চাব आंसर 90 आंसर হ'ব আপোনাৰ d কি হ'ব आंसर 96 cm হ'ব 91 কি দিয়া আছে the area of four walls ঠিক আছে of a room 5 square meter length is a breadth are 15 meter and 11 meter as well the height of the room ঠিক আছে এটা rectangle ধৰি লব তাৰ পিছত এইবিলাক এৰিয়া ঠেৰে মিলাই থাকিব rectangle হয় এটো ঠিক আছে 91 ৰ आंसर হ'ব আপোনাৰ b কি হ'ব 10 মিটাৰ হ'ব 92 কি দিয়া আছে হোৱাট ইজ দ্য ভলিউম অফ সিলিন্ডাৰ ডায়ামিটাৰ বেস 14 cm ঠিক আছে ভলিউম সিলিন্ডাৰ দিছে এন্ড হাইট কিমান 10 cm ঠিক আছে কি হ'ব ভলিউম কিমান হয় সিলিন্ডাৰৰ ভলিউম ফৰ্মুলা লগাই দিব ডাইৰেক্ট গিভেন পাই 7 দিয়া আছে 92 ৰ आंसर হ'ব আপোনাৰ a কি হ'ব 1540 cm কিউব ওকে 93 কি দিয়া আছে আপনার 93 দিয়া সারফেস এরিয়া অফ স্পিয়ারের উপর দিছে স্পিয়ারের ফর্মুলা লগাবো আপনার 616 স্কয়ার মিটার হোয়াট উইল বি দ্য ডায়ামিটার কি হবে 93 এর आंसर হবে আপনার কি a হবে এর आंसर 14 cm কি হবে 14 cm 94 কি দিয়া আছে 94 দিয়া আছে a wooden box measure 10 cm by 6 cm by 5 cm okay thickness of wood is 2 cm okay বক্সৰ ক্ষেত্ৰত কৈছে আপোনাৰ wooden box বক্সটো স্কয়াৰ হ'ব পাৰে প্যাৰালেলোগ্ৰাম হ'ব পাৰে ঠিক আছে আপোনাৰ rectangular হ'ব প্যাৰালেলোগ্ৰাম নহয় rectangle হ'ব এটো a box 10 cm 6 cm 5 cm thick thickness of wood 2 cm the internal volume of the boxes ইয়াত ভলিউমৰ বিষয়ে ভিতৰৰ ইন্টারনাল পার্ট কৈছে আপোনাৰ ঠিক আছে 90 ইয়াৰ ফর্মুলা লগাই প্লাস হ'ব 94 ৰ आंसर হ'ব আপোনাৰ c কি হ'ব আপোনাৰ 96 cm কিউব
95 কি দিয়া আছে ডাইমিটাৰ অফ এ ৰাইট সাৰ্কুলাৰ কোণৰ বিষয়ে দিছে ৰাইট সাৰ্কুলাৰ কোণ ইয়াত তাৰমানে আপোনাৰ মেনচুৰেশ্যনৰ মোটামুটি বহুত কোৱেশ্যন দিলে তাৰমানে ইয়াত দিছে ডাইমিটাৰ অফ এ সাৰ্কুলাৰ কোণ কিমান ইজ 14 মিটাৰ ওকে ইটস স্ল্যান্ট হাইট ইজ 10 মিটাৰ ওকে হোৱাট ইজ দ্য কাৰ্ভ সাৰফেস এৰিয়া খুজিছে আপোনাৰ লেটাৰেল সারফেস এরিয়া কার্ভ সারফেস এরিয়া ওকে টোটাল সারফেস এরিয়া তিনটা আছে ফর্মুলা ইয়ারে ঠিক আছে সার্কুলার কোণৰ এটা কোণ ইয়াৰ কি খুজিছে কার্ভ সারফেস এরিয়া খুজিছে ঠিক আছে ইয়াৰ ফর্মুলা বহাই দিব 95 এর आंसर হ'ব আপোনাৰ এ কি হ'ব এ হ'ব 220 মিটাৰ স্কয়ার 96 কি দিছে কনভার্ট 40 ডিগ্রি ইনটু রেডিয়ান মেজার ঠিক আছে পাই ইকুয়াল টু 180 আছিল ন পাই ডিগ্রি ইকুয়াল টু 180 আছিল ঠিক আছে এটোই আছিল ন ঠিক আছে কনভার্ট কৰি চাব 96 এর आंसर হ'ব আপোনাৰ কি সি হ'ব ইয়াৰ आंसर 2 পাই/9 রেডিয়ান 96 হল না 97 এর কি দিছে আপনার 97 এর দিছে দ্য ভ্যালু অফ sin 65 ডিগ্রি ডিভাইড বাই cosec 25 ডিগ্রি ঠিক আছে sin ইয়াত দিছে sin থাকলে cosec ঠিক আছে cosec 25 ডিগ্রি cosec 25 ডিগ্রি 1 বাই sin 25 ডিগ্রি ইয়াত কৰিব sin আপোনাৰ ইয়াত গলে ভাগ পার্ট কৰি ললে হল ঠিক আছে 65 ক পার্ট কৰি ললে হল 65 ক পার্ট কৰি পেলাই cosec ক তাৰ মানে sin ক cosec লৈ যাব sin ক যদি cosec লৈ যায় কিমান হ'ব 1 বাই cosec হ'ব ঠিক আছে তাৰ পিছত কাটাকাটি হ'ব কিবা কিবি হ'ব 97 এর आंसर হ'ব সি 1 98 কি আছে ভ্যালু অফ 10-15 ডিগ্রি ভ্যালু কিমান হয় ভাই 10-15 ডিগ্রি ভ্যালু কিমান হ'ব আপোনাৰ 10-15 ডিগ্রি ভ্যালু কৰি দিলে 98 এর आंसर হ'ব আপনার ডি কি হ'ব √3 - 1 √3 + 1 ঠিক আছে ডি হ'ব এই आंसर 99 এর কি দিছে ভ্যালু অফ থিটা থিটাৰ ভ্যালু খুজিছে cos থিটা sin থিটা = √2 ইজ কি হ'ব আপনার এই গটিকেটা স্কয়ার পূরণ কৰি দিলে হল স্কয়ার কৰি দি পেলাই আপনার ভ্যালু কিমান হ'ব 99 এর आंसर হ'ব আপনার ডি 99 এর आंसर আপনার সি 45 ডিগ্রি সি হ'ব ইয়া মোবাইলটো অলপ বেয়া দেই আছে ই হ'ব ইয়াৰ आंसर সি হ'ব ইয়াৰ आंसर দে ওকে ইয়াৰ आंसर হ'ব সি 100 number last question হয় the value of 10 π/6 10 π/6 এর ভ্যালু কিমান হবে আপনার আমি তো জানো 10 π/2 10 π/3 10 π/6 ইয়ার ভ্যালু কিমান হবে আপনার 100 number आंसर আপনার ডি কি হবে 1/√3 ঠিক আছে চাই লওক ম্যাথমেটিক্স নিজে কৰিলে ভাল এইবিলাক মই কৰাই দিলে ভাল নহয় নিজে কৰিলে ম্যাথমেটিক্স বোৰ নিউমেৰিকেলস নিজে কৰিলে ভাল ওকে থ্যাংক ইউ